অতি গুৰুত্বপূৰ্ণ খবৰ মাজুলীত বন্ধ হল চৰকাৰী জাহাজৰ চলাচল আৰু তাৰ পিছতে মাজুলীৰ লোকসকলৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া ভুটিয়া ফেৰীৰে জাহাজৰ যে চলাচল সেই চলাচল কিন্তু অব্যাহত ৰাখিছে মাজুলীবাসী আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এই ধৰণে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব কিয়নো মাজুলীত এতিয়া বাৰিষাতে বন্ধ হৈ পৰিছে চৰকাৰী জাহাজৰ চলাচল তাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ভুটিয়া ফেৰীৰে যাত্ৰীসকলে চলাচল অব্যাহত ৰাখিছে কমলাবাৰী নিমাতীৰ মাজত চলাচল কৰা সকলো জাহাজ চলাচল বাতিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যাধিক বালি পৰাৰ বাবে জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হৈছে যেটো বিগত বাৰিষাৰ পৰা বন্ধ হৈ আছে জাহাজৰ চলাচল ভুটিয়া ফেৰীৰে যাত্ৰী চলাচল অব্যাহত ৰাখিছে বিভাগে বন্ধ ৰাখিছে অনলাইন টিকটৰ ব্যৱস্থা অফলাইন টিকটৰ ব্যৱস্থা ৰাখিছে বিভাগে আমি জনাই যোৱাৰ চেষ্টা কৰিছো যেটো অনলাইন টিকটৰ ব্যৱস্থা আছে কিন্তু এতিয়া সেই অনলাইন টিকটৰ ব্যৱস্থাৰ বন্ধ ৰাখিছে সমান্তৰালকৈ অফলাইন টিকটৰ ব্যৱস্থা ৰাখিছে বিভাগে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো মাজুলীত বাৰিষাতে বন্ধ হৈছে চৰকাৰী জাহাজৰ চলাচল বিগত বাৰিষাৰ পৰা বন্ধ হৈ আছে জাহাজৰ চলাচল কমলাবাৰী নিমাতীৰ মাজত চলাচল কৰা সকলো জাহাজ চলাচল বাতিল কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আৰু তাৰ পিছতে মাজুলীৰ লোকসকলৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পিছত ভুটিয়া ফেৰীৰে যাত্ৰীসকলে চলাচল অব্যাহত ৰাখিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যাধিক বালি পৰাৰ বাবে জাহাজ চলাচলত যেটো অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইবাবে বন্ধ কৰা হৈছে চৰকাৰী জাহাজৰ চলাচল ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যাধিক বালি পৰাৰ বাবে জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হৈছে ভুটিয়া ফেৰীৰে যাত্ৰীসকলে চলাচল অব্যাহত ৰাখিছে বন্ধ ৰাখিছে অনলাইন টিকটৰ ব্যৱস্থা অফলাইন টিকটৰ ব্যৱস্থা ৰাখিছে বিভাগে ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যাধিক বালি পৰাৰ বাবে জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হৈছে কমলাবাৰী নিমাতীৰ মাজত চলাচল কৰা সকলো জাহাজ চলাচল বাতিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আমি জনাই যোৱাৰ চেষ্টা কৰিছো তাৰ ফলত অফলাইনৰ টিকটৰ ব্যৱস্থা ৰাখিছে বিভাগে অনলাইন যেসমূহ টিকটৰ ব্যৱস্থা সেই টিকটৰ ব্যৱস্থা ইতিমধ্যে বন্ধ ৰাখিছে মাজুলীত বাৰিষাতে বন্ধ হৈছে চৰকাৰী জাহাজৰ চলাচল আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো কমলাবাৰী নিমাতীৰ মাজত চলাচল কৰা সকলো জাহাজ চলাচল বাতিল কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যাধিক বালি পৰাৰ বাবে জাহাজ চলাচলত কিছু অসুবিধাৰ সন্মুখীন হৈছে আৰু তাৰ বাবে বন্ধ কৰা হৈছে চৰকাৰী জাহাজৰ চলাচল আৰু সেইবাবে মাজুলীবাসীৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইবাবে আচলতে ভুটিয়া ফেৰীৰে যাত্ৰীসকলে চলাচল অব্যাহত ৰাখিছে সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো অত্যন্ত গতিপথটো বাম হৈছে মাজুলীৰ ফালে কমলাবাৰী সন্মুখৰ যি এলেকা সেই এলেকাটো সম্পূৰ্ণৰূপে বালি পৰিছে যাৰ বাবে আমাৰ ফেৰী সেৱা চলাচলত যথেষ্ট ব্যাঘাত জন্মিছে যিহেতুকে আজি সুদীৰ্ঘ বহুত বছৰৰ মূৰত এইবাৰ সদৃশ আমি ব্ৰহ্মপুত্ৰ নদীত বালি পৰি বাম হোৱা দেখা পোৱা নাছিলোঁ যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ আজিৰ তাৰিখত আমি বিভাগীয় যিখিনি জাহাজ সেই জাহাজখিনি সম্পূৰ্ণৰূপে দুয়ো পাৰে জাহাজ বান্ধি ৰাখিবলগীয়া হৈছে বিকল্প হিচাপে যিখিনি আমাৰ বেচৰকাৰী গুটীয়া নাও সেইখিনি আমাৰ যিখিনি আমাৰ ইয়াত চলি থাকে সেই নাওখিনি আমি সীমিত সংখ্যক যাত্ৰী সীমিত সংখ্যক গাড়ী বা সীমিত সংখ্যক মটৰচাইকেল আৰোহীক লৈ আমি যাত্ৰীসকলক বৰ্তমানলৈকে সুচাৰুৰূপে পাৰাপাৰ কৰি আছোঁ আৰু আমি নিৰ্দিষ্ট সময়ত হয়তো কিবা দুৰ্যোগ বা গতিপথত নাও লাগি ধৰা এই সমস্যাখিনি যিখিনি ভোগ কৰি আছোঁ সেয়েহে আমি আকস্মিকভাৱে কিবা কাৰণত নাওখন লাগি ধৰিব বা গতিপথত অসুবিধা হ'ব পাৰে বুলি ভাবি আমাৰ বিভাগীয় আমাৰ অনলাইন টিকেটটো বন্ধ কৰি বিকল্প হিচাপে অফলাইনৰ টিকেট দি যাত্ৰীসকলক আমি পাৰাপাৰ কৰি আছোঁ আৰু যাত্ৰীসকলৰ যি অফলাইনৰ টিকেটৰ ব্যৱস্থা কোনো অসুবিধা হোৱা নাই আমি যাত্ৰীসকলক সুচাৰুৰূপে বা তেখেতসকলে প্ৰয়োজন সাপেক্ষীয় টিকেট কিনি আমাৰ অফলাইনৰ যোগে দি তেখেতসকলক আমি বৰ্তমান পাৰ কৰি আছোঁ আজিৰ তাৰিখত যদি আপুনি নদীলৈ চায় তেতিয়াহ'লে আপুনি দেখি পাব সুদীৰ্ঘ বহুত বছৰৰ মূৰত এনেধৰণে নাও চলাটো আমি প্ৰথমবাৰৰ কাৰণে আমি ভোগ কৰিবলগীয়া অৱস্থা আহিছে আপুনি চব আগৰ ফালে গোটেই বাম হৈ গৈছে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই বৰ্তমান মই উঠি থকা নাওখন এইখন এতিয়া 8:30 বজাত মাজুলীৰ পৰা নিমাতী অভিমুখে যাত্ৰা কৰিব কিন্তু
ভটিয়াই দিশেদি আমাৰ যিটো ৰাস্তাইদি আমাৰ নাওখন চলাচলৰ ব্যৱস্থা হৈ আছে তাতো কেতিয়াবা লাগি ধৰি দুই এখন নাৱৰ কিছু অসুবিধাৰ সন্মুখীন হয়, যেনেকৈ চাপডাল নাওখন চলাৰ চাপডাল বেকা হৈ যায়। গতিকে আমি তেনেকুৱাখিনি যদি সংকেত আমি নদীত পাওঁ, তৎকালীনভাৱে বেলেগ নাও নি তাত থকা যাত্ৰীসকলক সুচাৰুৰূপে আমি স্থানান্তৰ কৰি পাৰাপাৰ কৰি বৰ্তমানলৈকে আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ